নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মে মাহত অনুষ্ঠিত হ'ব এডিআৰিৰ মৌখিক পৰীক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এডিআৰিৰ মৌখিক পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা চলিত বৰ্ষৰ মে মাহত অনুষ্ঠিত হ'ব এডিআৰিৰ মৌখিক পৰীক্ষা জুলাই আৰু আগষ্টৰ ভিতৰতেই এডিআৰিৰ নিযুক্তি হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীয়ে কৰিলে নিযুক্তিৰ সন্দৰ্ভত বৃহৎ ঘোষণা এডিআৰি পৰীক্ষাৰ কাট অফ মাৰ্কক লৈও মুখ্যমন্ত্ৰীৰ ৰাজহুৱা মন্তব্য কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰা বস্তু নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মৌখিক পৰীক্ষা শেষ হোৱাৰ পাছতেই এডিআৰিৰ নিযুক্তি হ'ব আমাৰ কাৰ্যকালতেই চাকৰি পাব নিবনুৱা যুৱক যুৱতীসকলে এডিআৰিৰ মৌখিক পৰীক্ষাক লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিহুতেই পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচন সময় ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহুৰ মাজতেই চলি থাকিব পঞ্চায়ত নিৰ্বাচন মাৰ্চ মাহৰ শেষত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম শেষ হোৱাৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 28 অথবা 29 মাৰ্চৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ বিহুৰ সময়তেই অসমত চলি থাকিব পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি আছিল যে কেতিয়া ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ আৰু অৱশেষত যোৱাকালি সংবাদ মাধ্যমৰ আগত আহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিহু চলি থকাৰ মাজতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছ বিজেপি অখিলক অকলে প্ৰত্যাহ্বান জনাব AIUDF দলে 2026 চনৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব AIUDFে 26 নিৰ্বাচনত একলা চলো AIUDFৰ নীতি কংগ্ৰেছ বিজেপি অখিলক অকলে প্ৰত্যাহ্বান জনাবলৈ সাজু AIUDF 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা AIUDF দলৰ নাগৰিক সমাজে অৱজ্ঞা কৰাৰ ফল পাব বুলিও ঘোষণা দলটোৰ পঞ্চায়ত নিৰ্বাচনতেই ইয়াৰ ফল দেখিবলৈ পাব বুলি কটাক্ষ মিত্ৰতাৰ বাবে আমি কাৰো ওচৰত হাত পাতিবলৈ নাযাওঁ প্ৰয়োজন হলে সন্মান সহকাৰে মাতিলে মিত্ৰতা কৰিম বুলি ঘোষণা AIUDFৰ অকলে নিৰ্বাচন খেলি আমাৰ স্থিতি সবল কৰি দেখুৱাম AIUDF এনে এটা দল যি দলত নাই কোনো বিভেদ অন্ত কন্ধল অখিল গগৈয়ে সংখ্যালঘু লোকলৈ কৰা ৰাজনীতি বেছি দিন নচলিব পঞ্চায়ত নিৰ্বাচনতেই অখিল গগৈৰ ছবিখন ওলাই পৰিব AIUDFৰ দলৰ ৰুদ্ৰদাৰ বৈঠকৰ পাছতেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে 26 নিৰ্বাচনত একলা চলো নীতি গ্ৰহণ কৰিব AIUDF দলে কংগ্ৰেছ বিজেপি অখিলক অকলে প্ৰত্যাহ্বান জনাই 2026 চনৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব AIUDF দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ প্ৰতিগৰাকী দৰিদ্ৰৰ গ্যাৰাণ্টি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কোটি কোটি দৰিদ্ৰ লোকলৈ বৃহৎ গ্যাৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা দেশৰ প্ৰতিগৰাকী দৰিদ্ৰৰ গ্যাৰাণ্টি ল'ব মোদীয়ে যাৰ কাষত কোনো নাই তেওঁৰ কাষত সদায় থিয় দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছৰ দিনত বেংকে দুখীয়া দৰিদ্ৰৰ পৰা ঋণৰ বিনিময়ত গ্যাৰাণ্টি বিচাৰিছিল এতিয়া মোদীয়ে দেশৰ সকলো দুখীয়া দৰিদ্ৰৰ গ্যাৰাণ্টি লৈছে দুখীয়াৰ গ্যাৰাণ্টি লৈ মুদ্ৰা আঁচনি আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া দৰিদ্ৰৰ নামত 32 লাখ কোটি মুদ্ৰা আঁচনিত ব্যয় কৰিছে মোদী চৰকাৰে ৰিক্সাৱালা ঠেলাৱালা ফুটপাতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰে গ্যাৰাণ্টি মোদীয়ে লৈছে ৰিক্সাৱালা ঠেলাৱালাকো বেংকৰ পৰা সহায় দিয়া হৈছে স্বনিধি আঁচনিৰ জৰিয়তে ৰিক্সাৱালা ঠেলাৱালায়ো এতিয়া বেংকৰ পৰা ঋণ ল'ব পাৰে গুজৰাটত বিশাল জনসভাত দেশৰ দুখীয়া গ্যাৰাণ্টি লোৱাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ প্ৰতিগৰাকী দৰিদ্ৰৰ গ্যাৰাণ্টি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ
NHM কৰ্মীৰ প্ৰতিবাদ আমি প্ৰতাৰণা কৰা নাই প্ৰতিবাদ কিয় প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ যিসকল কৰ্মচাৰীয়ে যোৱা 3 দিন ধৰি ধাৰাবাহিক প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া NHMৰ কৰ্মীয়ে প্ৰতিবাদ কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া NHMৰ কৰ্মীয়ে প্ৰতিবাদ কৰাৰ কোনো কাৰণ নাই এনে কৰ্মীসকলে মাহে মাহে দৰমুখা পাই আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ নিযুক্তিৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল তেনেকৈ পালন কৰি আছো আমি কাকো প্ৰতাৰণা কৰা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বৰঞ্চ তেওঁলোকৰ দৰমুখা বঢ়াইহে দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা NHMৰ কৰ্মীয়ে যি প্ৰতিবাদ কৰি আছে 3 দিন ধৰি সেই প্ৰতিবাদক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ঠিকনা সলনি হৈছে আলফা স্বাধীনৰ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীন বাংলাদেশ আৰু পাকিস্তানৰ মখুৰা হৈ পৰিছে নেকি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা म्यानमाৰৰ ঠিকনা সলনি কৰিছে নেকি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই শৰণাপন্ন হৈছে নেকি চীনৰ म्यानমাৰ শিবিৰ এৰি ৰঙা চীনৰ শৰণাপন্ন হৈছে নেকি সেনাধ্যক্ষ পৰেশ বৰুৱা অৰুণাচল আৰু म्यानমাৰ সীমান্তৱৰ্তী ৰুইলি অঞ্চল এৰি চীনত সোমাল নেকি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ইয়াক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা প্ৰকাশিত খবৰ অনুসৰি চীনৰ ইয়ানান প্ৰদেশৰ জিছৱাংবান্না দাই অঞ্চলত নতুনকৈ শিবিৰ পাতিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই চীনৰ পিপলছ পাৰ্টিৰ পৃষ্ঠপোষকতাতেই পৰেশ বৰুৱাই নতুন ঠিকনালৈ শিবিৰ স্থানান্তৰিত কৰিছে বুলি চলিছে চৰ্চা আৰু এইবাৰ চীনৰ শৰণাপন্ন হৈছে নেকি পৰেশ বৰুৱাই তাক লৈ তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে আদানীক গতাব 18000 বিঘা ভূমিপুত্ৰৰ ভূমিত চকু আদানীক পুনৰ মাটি দিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ তাৰ পিছতে সৰব হৈ পৰিছে বিৰোধী দলসমূহ ৰাজ্যৰ ভূমিপুত্ৰৰ ভূমিত হেনচকু পৰিছে গুজৰাটী বনিয়া আদানীৰ কাৰ্বি আংলঙৰ 18000 বিঘা ভূমি আদানীক ঘটাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ হস্ত অনুসূচীৰ নিয়ম উলংঘা কৰি ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ ভূমি গটাব নেকি পুঁজিপতি আদানীক সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে কাৰ্বি আংলঙৰ 23খন গাঁৱৰ ভূমি অধিগ্ৰহণ কৰিব আদানী গ্ৰুপে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কাৰ্বি আংলঙৰ জনতাৰ গুজৰাটী বনিয়াক কোনো কাৰণতেই খিলঞ্জীয়াৰ ভূমি দিয়া নহব বুলি দাবী স্থানীয় জনতাৰ শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি অসমে অনুষ্ঠিত কৰিছিল সংবাদমেল আৰু সেই সংবাদমেলতেই ঘোষণা কোনো কাৰণতেই দিয়া নহব মাটি কাৰ্বি আংলঙৰ খটখটি আৰু লাকান্থাৰ অঞ্চলৰ 23খন গাঁৱৰ 18000 বিঘা ভূমি লাগে আদানী গ্ৰুপক 1000 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে 18000 ভূমি গটাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ তাৰ পিছতে এতিয়া খুব দেখিবলৈ পোৱা গৈছে আদানী গ্ৰুপে কাৰ্বি ভূমিত প্ৰকল্প স্থাপনৰ বাবে নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে অনুমতি লৈছে নাই বুলি প্ৰশ্ন সংগঠনটোৰ পৰৱৰ্তী খবৰ দৰমুখা বৃদ্ধি পাব গাঁওবুঢ়াৰ শীঘ্ৰেই গাঁও প্ৰধানলৈ আহিব ভাল খবৰ গাঁওবুঢ়াসকলৰ দৰমুখা বৃদ্ধি পাব শীঘ্ৰেই ৰাজ্যৰ গাঁওবুঢ়াসকললৈ এটা ভাল খবৰ আহি পৰিছে ৰাজ্যৰ হাজাৰ গাঁওবুঢ়াৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰেই অসমৰ প্ৰতিজন গাঁওবুঢ়াৰ দৰমুখা বৃদ্ধি পাব দৰমুখা বৃদ্ধিৰ লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গাঁও প্ৰধান সংস্থাৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষ আলোচনা জনতা ভৱনত এটা নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ সকলো গাঁও প্ৰধানলৈ ভাল খবৰ অহাৰ প্ৰতিশ্ৰুতি কেশৱ মহন্তৰ সংবাদমেল সম্বোধন কৰি এই কথা জনালে সদৌ অসম গাঁও প্ৰধান সংস্থাই আন এটা গুৰুত্বপূৰ্ণ খবৰ শত্ৰুৱে বিচাৰিছে বন্ধুত্বৰ হাত হঠাৎ ভাৰতৰ প্ৰতি কিয় দৰদ বাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ তাক লৈ এতিয়া চৰ্চা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধই কাষ চপাই আনিছে চীন আৰু ভাৰতক বিদেশী ৰাষ্ট্ৰৰ ওপৰত ডনাল্ড ট্ৰাম্পে শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ভাৰতলৈ বন্ধুত্বৰ হাত চীনৰ দিল্লী আৰু বেইজিঙে একেলগে কাম কৰিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে
এছিয়াৰ দুই শক্তিশালী ৰাষ্ট্ৰই একেলগে কাম কৰাৰ সময় সমাগত বুলি ভাৰতলৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। শুক্ৰবাৰে আমেৰিকাৰ শুল্ক নীতিৰ সমালোচনা কৰি ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হ'ল চীনৰ বৈদেশিক মন্ত্ৰীগৰাকী। বেইজিঙত অনুষ্ঠিত 14 সংখ্যক নেশ্যনেল পিপলছ কংগ্ৰেছৰ সভাত প্ৰয়োজনত ভাৰত চীন একত্ৰিত হ'ব বুলিও মন্তব্য কৰিলে চীনৰ বৈদেশিক মন্ত্ৰীয়ে। ভাৰতৰ প্ৰতি চীনৰ এনে মনোভাৱে অস্বস্তিত পেলাইছে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্ববাসীক। শেহতীয়াকৈ G20 সন্মিলনত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়েৰ সৈতে বাৰ্তালাপ হৈছিল। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ গুৰুত্বপূৰ্ণ আলোচনাও হৈছিল। চলিত বৰ্ষৰ 27 জানুৱাৰীত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰক সাক্ষাৎ কৰিছিল চীনৰ বৈদেশিক মন্ত্ৰীয়ে। মুঠতে এতিয়া চীনে ভাৰতৰ সৈতে পুনৰবাৰ বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ পিছতেই এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পাৰমাণৱিক বোমা বনাবলৈ দিব নোৱাৰো, ইৰাণক পুনৰবাৰ অপেন হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। আমেৰিকা ইজৰাইলক ৰঙা চকু দেখুওৱা ইৰাণক হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ পাৰমাণৱিক শক্তি ব্যৱহাৰৰ নীতিত চেঁচা পানী আমেৰিকাৰ। পাৰমাণৱিক বোমাৰ ভাবুকি দিয়াৰ ইৰাণক উভতি ধৰিলে ডনাল্ড ট্ৰাম্পে। ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনেইলৈ ট্ৰাম্পৰ পত্ৰ, আমি আপোনাক পাৰমাণৱিক অস্ত্ৰ বনাবলৈ দিব নোৱাৰো, ট্ৰাম্পৰ পত্ৰ। আলোচনাৰ মাধ্যমেৰে ইয়াৰ বিকল্প পথৰ সন্ধান কৰিব লাগিব। পত্ৰখনৰ জৰিয়তে ইৰাণৰ সৈতে আলোচনাৰ আশা প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে প্ৰেৰণ কৰা পত্ৰত ইৰাণ অধিক লাভান্বিত হ'ব বুলি দাবী ট্ৰাম্পৰ। পাৰমাণৱিক অস্ত্ৰৰ সমস্যা সমাধানৰ বাবে আমেৰিকাক ৰাছিয়াৰো পূৰ্ণ সমৰ্থন। আমেৰিকা ইজৰাইলক ৰঙা চকু দেখুওৱা ইৰাণক হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, ভুল পথ বেয়া ৰাস্তা বনোৱা ইঞ্জিনিয়াৰ যাব লাগিব জেললৈ, পথ দুৰ্ঘটনাৰ বাবে দায়ী হ'ব ইঞ্জিনিয়াৰসকল। এবাৰ পথ নিৰ্মাণ কৰা ইঞ্জিনিয়াৰসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কৰিছে বৃহৎ ঘোষণা। ভুল পথ আৰু বেয়া ৰাস্তা বনোৱা ইঞ্জিনিয়াৰৰ বিৰুদ্ধে বাঢ়িল বিপদ। পথ নিৰ্মাণত বিসংগতিৰ বাবে দুৰ্ঘটনা হ'লেই ইঞ্জিনিয়াৰ যাব লাগিব জেললৈ। পথৰ কাম বেয়া কৰা ইঞ্জিনিয়াৰৰ বিৰুদ্ধে কঠোৰ, মন্ত্ৰী নীতিন গাডকাৰী। ইঞ্জিনিয়াৰিঙৰ ভুল কামৰ বাবেই দেশত বৃদ্ধি পথ দুৰ্ঘটনাৰ সংখ্যা। বিসংগতিপূৰ্ণ ডিপিআৰৰ বাবেই ঘাইপথত বাঢ়িছে দুৰ্ঘটনাৰ সংখ্যা। এতিয়াৰে পৰা বিসংগতিপূৰ্ণ কাম কৰা ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। বেয়া আৰু ভুল পথ বনোৱা ইঞ্জিনিয়াৰক জেল পৰ্যন্ত যাব লাগিব। পথ দুৰ্ঘটনা হ'লেই ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ৰুজু কৰাৰ নিৰ্দেশ গোচৰ। প্ৰতি বছৰে দেশত পথ দুৰ্ঘটনাত নিহত হয় 1,80,000 লোক। প্ৰতি বছৰে দেশত সংঘটিত হয় 4,80,000 পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত নিহত হোৱা 66.4%ই 18 পৰা 45 বছৰ বয়সৰ। ভুল পথ আৰু বেয়া ৰাস্তা বনোৱা ইঞ্জিনিয়াৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। আন এটা ব্ৰেকিং নিউজ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ এটা মন্তব্য, পাকিস্তানৰ পৰা উদ্ধাৰ কৰা হ'ব POK। তাৰ পিছতে এতিয়া খলকনি পাকিস্তানত, লণ্ডনত এই মন্তব্য কৰিছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। POK উদ্ধাৰ কৰাৰ লগে লগেই কাশ্মীৰ সমস্যাৰ অন্ত পৰিব। পাকিস্তানী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত POKক লৈ এই মন্তব্য কৰিছিল এছ জয়শংকৰে। প্ৰথমতে আমি কাশ্মীৰৰ পৰা 370 আঁতৰ কৰিলোঁ। সামাজিক ন্যায় স্থাপন কৰা হ'ল কাশ্মীৰত। জনতাই নিজৰ ভোটাধিকাৰো সাব্যস্ত কৰিলে কাশ্মীৰত। ইয়াৰ পিছতে POK আমি উদ্ধাৰ কৰিম, তাৰ পিছতে সকলো সমস্যা সমাধান হ'ব। বিগত 77 বছৰ ধৰি পাকিস্তানে দখল কৰি ৰাখিছে কাশ্মীৰৰ এটা অংশ। আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ এই মন্তব্যৰ পিছতেই পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইলৰ বাধা আঁতৰাই ওলাই আহিল মুছলমান লোকসকল। জুম্মা নামাজৰ পিছতেই একত্ৰিত হৈছে লাখ লাখ মুছলমান লোক। ইজৰাইলৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান জনতা। জুম্মা নামাজৰ পিছতেই আল আকছা মছজিদত একত্ৰিত হৈছে 90,000 মুছলমান। জেৰুজালেম ৱাকফ আৰু আল আকছা মছজিদে প্ৰকাশ কৰিছে এই তথ্য। পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো জুম্মাৰ নামাজ আদায় কৰিলে মুছলমান লোকসকলে।
বহু পেলেষ্টাইনিক মছজিদলৈ যোৱাত বাধা দিছিল ইজৰাইলে, কিন্তু সেই বাধা নেওচি পঢ়িলে জুম্মাৰ নামাজ। এই সকলো বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান জনতা। মছজিদটোত সৃষ্টি হয় এক আধ্যাত্মিক পৰিৱেশৰ। সেই দৃশ্যও ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। প্ৰায় 30,000 ইজৰাইলী আৰক্ষী নিয়োগ কৰা হৈছিল মছজিদৰ কাষত, কিন্তু সকলোবোৰ বাধা নেওচি মুছলমান লোকসকলে পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো জুম্মা নামাজ আদায় কৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অবৈধ নহয় বৈধ ভাৰতীয়কো খেদিব আমেৰিকাই। 1 লাখ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ডনাল্ড ট্ৰাম্পৰ। ভাৰতৰ বিৰুদ্ধে এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত ডনাল্ড ট্ৰাম্পৰ। এইবাৰ 1 লাখৰো অধিক বৈধ ভাৰতীয়ক বিতাড়িত কৰিব আমেৰিকাই। হাজাৰ হাজাৰ অবৈধ ভাৰতীয়ক বিতাড়িত কৰাৰ মাজতেই এই সিদ্ধান্ত ট্ৰাম্পৰ। বৈধভাৱে আমেৰিকাত কৰ্মৰত 1 লাখৰো অধিক ভাৰতীয়ৰ বিৰুদ্ধে ল'ব একশ্যন। বিভিন্ন ক্ষেত্ৰত কৰ্মৰত 1 লক্ষাধিক ভাৰতীয়ক বিতাড়িত কৰিব পাৰে ডনাল্ড ট্ৰাম্পে। আমেৰিকাত জন্মসূত্ৰে নাগৰিকত্ব লাভৰ আইন প্ৰত্যাহাৰৰ পিছতেই এই আশংকা। অধিকাংশ ভাৰতীয়ই H-1B ভিজা লাভ কৰি আমেৰিকাত বসবাস কৰি আছে। H-1B ভিজা থকা মানেই আমেৰিকাৰ স্থায়ী বাসিন্দা নহয়। H-1B ভিছাৰ সূত্ৰ ধৰিয়েই ভাৰতীয়ই আমেৰিকাত স্থায়ী বাসিন্দা লাভ নকৰে। এতিয়াও গ্ৰীণ কাৰ্ড লাভৰ বাবে অপেক্ষাৰত 1,34,000ৰো অধিক ভাৰতীয়ই। এই সকলো ভাৰতীয় লোকসকলক শীঘ্ৰেই আমেৰিকাৰ পৰা বিতাড়িত কৰিব বুলি ঘোষণা ডনাল্ড ট্ৰাম্পৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুম্মা নামাজৰ পাছতেই বৃহৎ প্ৰতিবাদ। ৱাকফ সংশোধনী বিধেয়ক বাতিলৰ দাবী মুছলমান জনতাৰ। ৰমজানৰ প্ৰথমটো জুম্মা নামাজৰ পিছতেই মছজিদৰ বাহিৰত উত্তাল প্ৰতিবাদ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল শ শ মুছলমান। মুছলমানৰ সম্পত্তি ক্ষতি কৰিব নোৱাৰিব বিজেপি চৰকাৰে। মছজিদৰ বিৰুদ্ধে আইন অনা চৰকাৰে মন্দিৰৰ বিৰুদ্ধে কিয় আইন প্ৰণয়ন নকৰে? মুছলমান সম্প্ৰদায়ৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ৱাকফ সংশোধনী বিধেয়ক কেৱল মুছলমানৰ সম্পত্তিক নষ্ট কৰিবলৈ বনোৱা হৈছে। ৱাকফৰ আইন যদি ভাল, তেন্তে মন্দিৰৰ ওপৰতো বলবৎ কৰক এই আইন। চৰকাৰী ভূমিত থকা মন্দিৰৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লওক চৰকাৰে। ৱাকফ বিধেয়কক হাব বিধায়ক আখ্যা মৌলানা কলেভি জাৱাদৰ। ৰমজানৰ প্ৰথমটো জুম্মা নামাজৰ পাছতেই মুছলমান লোকসকলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, নতুন নিয়ম প্ৰযোজ্য। ৰাজ্যৰ দৰিদ্ৰ মধ্যবিত্তই লাভ কৰিব 1,30,000 টকা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ আহি পৰিছে। দৰিদ্ৰ লোকসকলে পাব 1,30,000কৈ টকা। এই ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে শীঘ্ৰেই লাভ কৰিব টকা। চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে দিয়া হ'ব এই টকা দৰিদ্ৰ লোকসকলক। আপুনি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। চৰকাৰী ঘৰক লৈ আহি গ'ল নতুন নিয়ম। কেইবাটাও নতুন নিয়ম আহিছে। অতি সহজেই এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী ঘৰ। PMI 2.0ৰ অধীনত আপুনি লাভ কৰিব 1,30,000 টকা। আধাৰ কাৰ্ডেই হ'ব ঘৰ লাভৰ সৰ্বোচ্চ নথিপত্ৰ। আধাৰ কাৰ্ড থাকিলেই পাব ঘৰ। 5 বছৰলৈ বৃদ্ধি PMI 2.0ৰ সময়সীমা। ঘৰত 3চকীয়া 4চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। পূৰ্বে গাড়ী থকা লোকসকলে নাপাইছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয়, লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। 2চকীয়া বাহন থাকিলেও এতিয়াৰে পৰা আপুনি পাব চৰকাৰৰ ফালৰ পৰা ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও লাভ কৰিব চৰকাৰী ঘৰ। 5 একৰ মাটি থাকিলেও আপুনি পাব চৰকাৰী ঘৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী সেৱা। চৰকাৰী ঘৰ লাভ কৰিলেই পাব উজ্জ্বলা আঁচনিৰ সুবিধা। জিলাই জিলাই বিতৰণ কৰা হ'ব আবেদন পত্ৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব আপোনাক? ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড,
ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ। বেংক একাউণ্ট নম্বৰ, এক্টিভ মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো, আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 টকা। pmis.gov.in ত অনলাইনৰ জৰিয়তেও কৰিব পাৰিব আবেদন। অসমত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিজন দৰিদ্ৰ লোকৰে থাকিব পকী ঘৰ। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই বৃহৎ ঘোষণা। দিব লৈছোঁ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট। উজনিত ধুমুহা বৰষুণৰ এলাৰ্ট। কোন কোন জিলাত হ'ব ধুমুহা বৰষুণ? ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। উজনি অসমত বতাহ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰো আশংকা ব্যক্ত কৰা হৈছে। প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰো সম্ভাৱনা। উজনিৰ 4খনকৈ জিলাত প্ৰচণ্ড ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট। ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজিত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলী ঢেৰেকনিৰ লগতে কিছু ঠাইত শিলাবৃষ্টিৰো এলাৰ্ট জাৰি। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। উজনি অসমত বতাহ বৰষুণৰ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰো আশংকা কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰো সম্ভাৱনা আছে। উজনিৰ 4খনকৈ জিলাত প্ৰচণ্ড ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট।